নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 9 জুন আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। ইণ্ডিয়া এলায়েন্সৰ মিছন 2029 পাঁচটা বৃহৎ সিদ্ধান্ত ইণ্ডিয়া এলায়েন্সৰ। জনাইছোঁ সবিশেষ খবৰ, এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ইণ্ডিয়া এলায়েন্সৰ মিছন গৈছে এইবাৰ 2029। পাঁচটা বৃহৎ সিদ্ধান্ত ইণ্ডিয়া এলায়েন্সৰ সেই গুৰুত্বপূৰ্ণ বৈঠকত। SIR ভোটাৰ তালিকা সন্দৰ্ভত দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰা হ'ব। তাৰ পিছত সিদ্ধান্ত লোৱা হৈছে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰাৰ দাবীৰে পত্ৰ প্ৰেৰণ কৰা হ'ব আৰু শীঘ্ৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰা হ'ব। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে খেলা কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰই আৰু ছাত্ৰ ছাত্ৰীৰ লগত হোৱা অন্যায়ৰ বিৰুদ্ধে একেলগে থিয় দিব ইণ্ডিয়া এলায়েন্সে আৰু কৃষকৰ সমস্যা, নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতি যাব ইণ্ডিয়া এলায়েন্সে আৰু সংসদৰ ভিতৰে বাহিৰে অধিক শক্তিশালীভাৱে উত্থাপন কৰা হ'ব। ইণ্ডিয়া মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক আগষ্ট মাহত হায়দৰাবাদত অনুষ্ঠিত হ'ব আৰু সকলো সহযোগী দলে প্ৰতি 2 মাহৰ মূৰে বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশনত ঘনিষ্ঠ সমন্বয়ত অব্যাহত থাকিব আৰু প্ৰতিদিনেই বিৰোধী দলপতিৰ কাৰ্যালয়ত বৈঠক অনুষ্ঠিত হ'ব আৰু ভাৰতবৰ্ষৰ জনতাৰ স্বাৰ্থ, সংবিধানৰ মৰ্যাদাৰ বাবে সংগ্ৰাম অব্যাহত থাকিব। গণতান্ত্ৰিক মূল্যবোধ সুৰক্ষাৰ বাবে সংগ্ৰাম অব্যাহত থাকিব আৰু ইণ্ডিয়া এলায়েন্সৰ মিছন হৈছে এইবাৰ 2029 আৰু 2029ত ইণ্ডিয়াৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু পাঁচটা বৃহৎ সিদ্ধান্ত ইণ্ডিয়া এলায়েন্সৰ বৈঠকত আমি জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। চৰকাৰ গঠন কৰি বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত গৌৰৱ গগৈক দেখিবলৈ পোৱা গৈছে। জনাইছোঁ সবিশেষ খবৰ, এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে এইখন বিজেপি চৰকাৰ। চৰকাৰ গঠন কৰিয়েই বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ভিতৰত এতিয়া এটাই সংস্কৃতি আছে আৰু সেয়া হৈছে ক্ষমতাৰ সংস্কৃতি আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। কিন্তু ক্ষমতালৈ একো কাম নকৰে বিজেপিয়ে। ক্ষমতা আছে কিন্তু বিজেপিৰ কোনো নীতি নাই আৰু বিফলতা নমুনা দেখুৱাই আছে বিজেপিয়ে। বিজেপিৰ ভিতৰ চৰাতে এতিয়া শীতল যুদ্ধ আৰম্ভ হৈ গৈছে বুলি মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে। বিজেপিৰ জয়ৰ আঁৰত আছে বৈধ আৰু অবৈধ ৰাস্তা আৰু ক্ষমতা পাবলৈ বহু অবৈধ ৰাস্তা লৈছিল বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এইবাৰ গৌৰৱ গগৈক দেখিবলৈ পোৱা গৈছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে বিজেপি চৰকাৰ আৰু চৰকাৰ গঠন কৰিয়েই বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইবাৰ বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু বিজেপিৰ ভিতৰত এতিয়া এটাই সংস্কৃতি আছে আৰু সেই সংস্কৃতি হৈছে ক্ষমতাৰ সংস্কৃতি। কিন্তু ক্ষমতাত আহিও বিজেপিয়ে একো কৰিব পৰা নাই বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে বিজেপি চৰকাৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ আহি পৰিছে ডাঙৰ খবৰ। বদলি সন্দৰ্ভত জৰুৰী নিৰ্দেশনা। জনাইছোঁ সবিশেষ খবৰ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ আহি পৰিছে ডাঙৰ খবৰ। বদলিৰ নিৰ্দেশক লৈ আহিল ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশনা। জিলা আয়ুক্ত আৰু বিভাগীয় সচিবালয়ক লৈ ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশনা আৰু এতিয়াৰে পৰা বদলিৰ নিৰ্দেশ ওলালে তাৎক্ষণিকভাৱে এৰিব লাগিব পূৰ্বৰ স্থান। বদলিৰ জাননী অহালৈ অপেক্ষা কৰি থাকিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে আৰু ৰিলিজ অৰ্ডাৰ প্ৰথা বাতিল কৰিলে এইবাৰ দিছপুৰে। অভিযোগ থাকিলে নতুন ঠাইত যোগদানৰ পিছত বিবেচনা কৰিব। নিৰ্ধাৰিত সময়ত যোগদান নকৰিলে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। বহুকেইটা বিভাগত
বদলিৰ নিৰ্দেশ হোৱা কৰ্মচাৰীয়ে এৰা নাছিল পূৰ্বৰ স্থান আৰু ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ আঁকি পৰিছে এই ডাঙৰ খবৰটো। বদলিৰ নিৰ্দেশক লৈ আহিল ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশনা। জিলা আয়ুক্ত আৰু বিভাগীয় সচিবসকললৈ ৰাজ্য চৰকাৰৰ এই জৰুৰী নিৰ্দেশনা। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। একেলগে 20 সাংসদে সলনি কৰিলে দল আৰু লোকসভাত সুকীয়াকৈ আসন বিচাৰি পত্ৰ দাখিল কৰা হৈছে। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। একেলগে বংগত 20 জন সাংসদে সলনি কৰিছে নিজৰ দল। লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ লিখিলে পত্ৰ। মমতা বেনাৰ্জীৰ বাবে ভয়ংকৰ বিপৰ্যয় আহি পৰিছে এতিয়া সন্মুখ সময়ত। TMCৰ 20 সাংসদে NDAক কৰিব সমৰ্থন আৰু NDAৰ মিত্ৰ হোৱাৰ ইচ্ছা প্ৰকাশেৰে এইবাৰ একেলগে লিখিলে পত্ৰ আৰু NDAৰ সৈতে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত অধিক সুৰক্ষিত। পত্ৰত লোকসভাত সুকীয়াকৈ আসনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে আৰু ইতিমধ্যে সাংসদৰ দলটোৱে শুভেন্দু অধিকাৰীক কৰিছে সাক্ষাৎ আৰু সাংসদসকলৰ ভিতৰত আছে কাকলি দস্তিদাৰ, পাৰ্থ ভৌমিক, জগদীশ বসুনিয়া, দেৱ শতাব্দী ৰায়, ৰচনা বেনাৰ্জী, কালীপাদ সোৰেন, অৰূপ চক্ৰৱৰ্তী, অচিত মাল, শত্ৰুঘ্ন সিনহা, প্ৰসূন বেনাৰ্জী, প্ৰতিমা মণ্ডল, লগতে বাপা হলিদাৰ আৰু এটাৰ পাছত আনটো বিপৰ্যয়ৰ সন্মুখীন এইবাৰ তৃণমূল কংগ্ৰেছ। লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ লিখিলে এইবাৰ পত্ৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আপুনি উচ্চ শিক্ষিত হৈও তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আবেদন কৰিব নোৱাৰিব। এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ে বৃহৎ ৰায়দান প্ৰদান কৰিছে। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে নিম্ন অৰ্হতাৰ পদৰ চাকৰিত আবেদন কৰিব নালাগে। উচ্চ শিক্ষিত প্ৰাৰ্থীক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াটো গ্ৰহণযোগ্য নহয়। নিৰ্ধাৰিত অৰ্হতা সম্পন্ন প্ৰাৰ্থীকহে চৰকাৰী চাকৰি প্ৰদান কৰক আৰু 10ম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চাকৰি উচ্চ শিক্ষিত লোকক দিব নালাগে। যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি উচ্চ শিক্ষিত লোকক চাকৰি দিব নালাগে আৰু ন্যায়াধীশ হাছানুদ্দিন আমানুল্লাহ আৰু আৰ মহাদেৱন বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। নিৰ্ধাৰিত অৰ্হতা অনুসৰি সকলো যোগ্য প্ৰাৰ্থীৰ বাবে পদ ঘোষণা কৰক বুলি এতিয়া দাবী জনাইছে উচ্চতম ন্যায়ালয়ত আৰু উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰা প্ৰাৰ্থীক চাকৰিৰ পৰা বঞ্চিত কৰিব নালাগে। শিক্ষিত প্ৰাৰ্থীৰ বাবে নিম্ন অৰ্হতা সম্পন্ন প্ৰাৰ্থী বঞ্চিত হ'ব নালাগে। যোগ্য প্ৰাৰ্থীক চৰকাৰী চাকৰি প্ৰদানক লৈ এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে নিম্ন অৰ্হতাৰ পদৰ চাকৰিত আবেদন কৰিব নালাগে। উচ্চ শিক্ষিত প্ৰাৰ্থীক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াটো গ্ৰহণযোগ্য নহয়। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ছিংগাপুৰত জুবিন গাৰ্গক হত্যা কৰা হৈছিল। জুবিন গাৰ্গৰ বেমাৰৰ কথা জানিও অৱহেলা কৰা হৈছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আৰু মই প্ৰতিটো কথাই আদালতত স্পষ্টকৈ দাঙি ধৰিছোঁ আৰু এইবাৰ আদালতত সাক্ষ্য দি ওলাই আহি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাতুল বৰাই। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। সমগ্ৰ ৰাজ্যবাসীক ছিংগাপুৰত জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু জুবিন গাৰ্গৰ বেমাৰৰ কথা জানিও অৱহেলা কৰা হৈছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। জানি বুজি জুবিন গাৰ্গক পানীৰ নামিবলৈ দিয়া হৈছিল আৰু মই প্ৰতিটো কথা আদালতত স্পষ্টকৈ দাঙি ধৰিছোঁ। আদালতত জুবিন গাৰ্গৰ বেমাৰৰ কথা উল্লেখ কৰিছোঁ আৰু আদালতত সাক্ষ্য দি এইবাৰ ওলাই আহি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাতুল বৰাই আৰু আদালতৰ ভিতৰত অভিযুক্তৰ অধিবক্তাই খং কৰিছিল আৰু মিছা আৰু আৱেগত এজাহাৰ দিয়া বুলি ক'ব বিচাৰিছিল। অভিযুক্তৰ অধিবক্তাই সজোৰে প্ৰতীয়মান নিয়াব চেষ্টা কৰিছিল, কিন্তু মই মেকুৰীৰ কলিজালৈ অহা নাই, মই বাঘৰ কলিজালৈ অহা মানুহ বুলি মন্তব্য কৰিছে এইবাৰ ৰাতুল বৰাই আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব। ৰাতুল বৰাৰ এজাহাৰৰ ভিত্তিতেই CIDয়ে ৰুজু কৰিছিল জুবিনৰ হত্যাৰ গোচৰ আৰু প্ৰথম এজাহাৰ দাখিল কৰিছিল ৰাতুল বৰাই। ইপিনে জামিন আবেদন নাকচ হৈছে অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ আৰু 2 দেশৰক্ষীৰ আৰু ছিংগাপুৰৰ জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি এতিয়া বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অধিবক্তা ৰাতুল বৰাই।